Hello friends, Assalamualaikum. Namaskar. মই আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আজি মই কি বনাইছোঁ তাকে শ্বেয়াৰ কৰিম। আজি মই বনাইছোঁ কৰতি মাছ। বহুতে চাফিলা মাছ বুলি কয় আৰু বেলেগ নাম দি মাতে। কোনে কি নাম দি মাতে জনালে ভাল পাম। নিশ্চয় জনাব। মই কৰতি মাছখিনি ডাঙৰে টাটকা আছিলে একদম। এইখিনি মই ভালকৈ এতিয়া বাছি ল'ম। মই পানীত দি লৈছোঁ, দি পেলাই মই ছুৰী এখনেৰে লাহে লাহে এনেকৈ এৰাই লৈছোঁ। এনেকৈ বঠি দি বা অন্য কিবা দি বাচিব হ'লে এইখিনি একদম বেয়া হৈ যাব। একদম মাজেদি কৰতি মাছটো কি হয়, মাজেদি ফাটি নাড়ু ভুৰিখিনি ওলাই যায় বেছি প্ৰেছাৰ পৰিলে। সেইকাৰণে মই লাহে ছুৰীখনেৰে বাকলিকেইটা গুচাই তাৰপিছত মই লাহেকৈ বঠি দি পেটটো কাটি সেইখিনি ওলাই ল'ম। লেতেৰা বস্তুখিনি ওলাই মই ধুই চাফা কৰি লৈছোঁ। এয়া ধুনীয়াকৈ ধুই লৈছোঁ। একদম কাটি বাছি একদম বাকলি গুচাই ধুনীয়াকৈ চাফা কৰি ধুই লৈছোঁ। দেখা পাইছে কি ধুনীয়া চাফা হৈছে। আৰু মই এইটো বেঙেনা দি বনাম, সেইকাৰণে মই 3টা বেঙেনা লৈ লৈছোঁ। বেঙেনাকেইটা দীঘল বেঙেনা যে এইবিলাক দেখাই পাইছে। মই এনেকৈ এফাল কৰি লৈছোঁ। যোনে যেনেকৈ ভাল পায় তেনেকৈ কাটি ল'লেই হ'ল। মই এনেকৈ কাটি লৈছোঁ। এইখিনি মই অকণমান নিমখ আৰু অকণমান হালধি গুড়ি দি পেলাই এইখিনি মই অকণ তেলত ভাজি ল'ম। সানি পেলাই তেলত ভাজি ল'ম। মই ইয়াতে সৰিয়হৰ তেল দি দিছোঁ কেৰাহীখনতে। সৰিয়হৰ তেলতে মই আগতে বেঙেনাখিনি ফ্ৰাই কৰি ল'ম। বেঙেনাখিনি কেঁচা দি দিলে কি হয়, কিবা এটা কেঁচা গোন্ধ ওলায় বেঙেনা। কেঁচাও দিব পাৰে, কোনো কথা নাই, কিন্তু মই অকণমান ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি ল'লে আৰু এই কেঁচা গোন্ধটো নাথাকে বেঙেনা। মই এনেকৈ লুটিয়াই পুটিয়াই 2-3 মিনিটমান এনেকৈ ফ্ৰাই কৰি ল'ম। এয়া দেখাই পাইছে মই ধুনীয়াকৈ লুটিয়াই পুটিয়াই এনেকৈ ফ্ৰাই কৰি লৈছোঁ বেঙেনাখিনি। ইয়াতে কওঁ, ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, ইনস্পায়াৰ কৰিব, ছাপোৰ্ট কৰিব। ছাপোৰ্টৰ খুবেই দৰকাৰ। আপোনালোকে ছাপোৰ্ট নকৰিলে আগুৱাই যাব নোৱাৰিম। আপোনালোকে ছাপোৰ্ট কৰিলেহে আগুৱাই যাব পাৰিম। গতিকে ছাপোৰ্ট কৰিব। মই বেঙেনাখিনি এনেকৈ ভাজি লৈছোঁ। এতিয়া মই পিঁয়াজখিনি এইটো তেলতে, আৰু মই তেল নিদিওঁ, যথেষ্ট তেল আছে। এইখিনি তেলতে মই পিঁয়াজখিনি দি দিছোঁ। মোহাৰি পেলাই পিঁয়াজখিনি অলপ ভুনা হ'লে মই ইয়াতে মছলাখিনিও দি দিম। অলপ ভুনা হৈছে দেখিছেই। মই হালধি গুড়ি দিছোঁ, জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি আৰু টেষ্ট অনুযায়ী নিমখটো দিবই লাগিব। আৰু নিমখ অকণ দি এইখিনি ভালকৈ, আৰু মই অলপ 2-3 ফুটামান নহৰু থেতেলি দিম। এয়া মই নহৰু অলপ দিছোঁ। নহৰুটো দিলে তৰকাৰীটো মানে টেষ্টটো খুব ভাল লাগে। মই অলপ নহৰু দি মছলাখিনি মই ভালকৈ ভুনি ল'ম। এই মছলাখিনি ভুনোতে মানে একে বেছিয়ে ভুনা হৈ গ'ল, বেছিয়ে শুকাই গ'ল পানী। সেইকাৰণে মই অকণমান পানী দি লৈছোঁ। আকৌ বেছি শুকাই গ'ল মছলাখিনি। এতিয়া মই মাছখিনি ইয়াতে দি দিম লাহেকৈ। মাছখিনি দেখিছে একদম গ্লেজ উঠিছে, ধুনীয়াকৈ চাফা হৈছে যে, ধোৱা হৈছে। এইটো মাছ এনেও জিলিকি থাকে, একদম চিলভাৰৰ নিচিনা। খুব ধুনীয়া মাছকেইটা। মই এতিয়া মাছখিনি দি অলপ মানে লাহেকৈ লৰাই দিছোঁ। ইমান জোৰেকৈ ঘেটালি দিলে একদম মাছখিনি ভাঙি চিঙি কিবা হৈ যাব। সেইকাৰণে মই লাহে দি অকণ পানী দিছোঁ। দি পেলাই মই ইয়াতে বেঙেনাখিনিও দি দিম। মানে মাছখিনি হওঁতেতো বেছি সময় নালাগে, মানে উতলিব যেতিয়া বেঙেনাখিনি যিটো মছলা সোমাব, সেইকাৰণে মই বেঙেনাখিনিও ইয়াতে দি দিছোঁ। মোৰ মাতটোত নিশ্চয় আপোনালোকে গম পাইছে, যদি খেয়াল কৰিছে মোৰ গাটো ইমান এটা ভাল নহয়। মই সেইকাৰণে কথাবিলাক অলপ লাহে কৈছোঁ, ভাল লগা নাই।
এই মাছখিনি মই লুটিয়াই পুটিয়াই দিছোঁ, খুব লাহে হাতে লুটিয়াই দিছোঁ। ভাঙি যোৱাৰ ভয়তে এনেকৈ দিছোঁ, ভাঙিয়ে যাব বেছি জোৰেকৈ দিলে। মই ইয়াতে এতিয়া কেঁচা জলকীয়া আৰু মান ধনিয়া পাত অলপ দি দিম। আকৌ কৈছোঁ, ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। এয়া মই কেঁচা জলকীয়া দি দিছোঁ আৰু মান ধনিয়া পাত অলপ দি দিম। বহুত টেষ্ট হৈছে। কৰতি মাছটো এনেও টেষ্টি আৰু এটা চেণ্ট থাকে। ইলিছ মাছৰ যেনেকৈ এটা চেণ্ট থাকে, কৰতি মাছৰো চেণ্ট তেনেকৈ এটা ফ্লেভাৰ থাকে, চেণ্ট থাকে। খুব ধুনীয়া এটা চেণ্ট আছে, মলমলাই গৈছে একদম গোন্ধটো। এতিয়া মই কেঁচা জলকীয়া আৰু এয়া ধনিয়া পাত দিছোঁ। অলপ 2-3 মিনিটমান সময় মই ঢাকি দিছিলোঁ। এয়া তৰকাৰী হৈ গ'ল। আকৌ কৈছোঁ, ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।